আৱিষ্কাৰ হ'ল কৰ্কট ৰোগৰ ভেকচিন। এই ভেকচিনে প্ৰতিৰোধ কৰিব সকলো ধৰণৰ কৰ্কট ৰোগ। এক পালি ভেকচিনৰ দাম প্ৰায় 2.5 লাখ টকা। mRNA নামৰ ভেকচিনবিধ 2025 চনত বিনামূল্যে কৰিব বিতৰণ। চৰকাৰী সংবাদ প্ৰতিষ্ঠান টাছৰ বাতৰিত প্ৰকাশিত হৈছে এই খবৰ। বিশ্বৰ লাখ লাখ কৰ্কট ৰোগীক আশাৰ মানি শুনাইছে বিশ্বৰ অন্যতম শক্তিধৰ ৰাষ্ট্ৰ ৰাছিয়াই। চৰকাৰী সংবাদ প্ৰতিষ্ঠান টাছে দেশখনৰ ৰেডিঅ'লজিকেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ উদ্ধৃতি দি ৰাজহুৱা কৰিছে যে দেশখনৰ চিকিৎসা বিজ্ঞানীসকলে উদ্ভাৱন কৰিছে এনে কৰ্কট ৰোগৰ ভেকচিন, যিয়ে সকলো ধৰণৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে। অহা বছৰৰ প্ৰথম ভাগতে ৰাছিয়াৰ কৰ্কট ৰোগীৰ মাজত বিনামূল্যে এই ভেকচিন বিতৰণ কৰিব। এই ভেকচিনৰ প্ৰতিপালিৰ দাম নিৰ্ধাৰণ কৰা হৈছে 3 লাখ ৰুবুল, অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় 2.5 লাখ টকা। ৰেডিঅ'লজি মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ মুৰব্বী আৰ্ড্ৰে কেপ্ৰিনে জনায় যে এই mRNA ভেকচিন প্ৰতিগৰাকী কৰ্কট ৰোগীৰ বাবে বেলেগ বেলেগ মাত্ৰাত ব্যৱহাৰ হ'ব। কৰ্কট ৰোগীৰ জেনেটিক আৰু এনআৰ পৰা এই ভেকচিন প্ৰস্তুত কৰা হয়। গামালেয়া ৰিচাৰ্চ চেণ্টাৰৰ সঞ্চালক আলেকজেণ্ডাৰ জিনটবাগে জনায় যে ইভাননিকভ ইনষ্টিটিউটৰ সহযোগত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি এই ভেকচিন প্ৰস্তুত কৰা হৈছে। কোনবিধ কৰ্কট ৰোগ কেনেদৰে এই ভেকচিনে প্ৰতিৰোধ কৰিব এই সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰা নাই ৰুছ বিজ্ঞানীসকলে। উল্লেখযোগ্য যে ৰাছিয়াত বিগত সময়ছোৱাত ব্যাপক হাৰত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। 2022 চনৰ প্ৰতিবেদন মতে 6,35,800 কৰ্কট ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।